মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ খামুন বকতিয়াল চুকত আৰু এই বকতিয়াল চুকতে যোৱা নিশা এটা প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে এখন সৰু জনবসতিপূৰ্ণ এলেকাত মাজত থকা হাবিতলীয়া এখন ঠাইত আচলতে আবদ্ধ হৈছে। মই সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইয়াত বহু সংখ্যক ৰাইজ উপস্থিত হৈছেহি, যিসকলে সেই পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ আহিছে ওচৰৰ পৰা। মই দেখুৱাইছোঁ শিৱসাগৰৰ এই বকতিয়াল চুকত এয়া দেখিছে যে এটা প্ৰকাণ্ড নাহৰ ফুটুকী ইয়াত পিঞ্জৰাবদ্ধ কৰা হৈছে। দাদা খুচি নাথাকিব, দাদা শচীন দেৱ, এয়া মই দেখুৱাইছোঁ। এয়া দেখিছে প্ৰকাণ্ড নাহৰ ফুটুকী। দীৰ্ঘদিনে এই অঞ্চলটোত গৰু ছাগলী হাঁহ কুকুৰা ভক্ষণ কৰি এক প্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আছিলে আৰু বন বিভাগক খবৰ দিয়াৰ পিছত বন বিভাগে 2 সপ্তাহ পূৰ্বে ইয়াত এটা পিঞ্জৰা পাতিছিলে আৰু ইয়াত ছাগলী দি থোৱা আছিলে। তাৰ পিছত যোৱা নিশা এই প্ৰকাণ্ড নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হয়। মই সেই দৃশ্য দেখুৱাই আছোঁ আৰু ইয়াৰ স্থানীয় বহু সংখ্যক ৰাইজ মই দেখুৱাইছোঁ, প্ৰত্যক্ষ কৰি আছে। এয়া নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হৈছে। নাহৰ ফুটুকীটো দাঁতত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে, কাৰণ ওলাই যাবলৈ চেষ্টা কৰোঁতেই ৰ'দত কামুৰি নিজে আঘাতপ্ৰাপ্ত হোৱা বুলি আমি জানিব পাৰিছোঁ। এয়া দেখুৱাইছে, দেখিছে দৰ্শকসকলে। এয়া এটা প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে। এয়া মই স্থানীয় ৰাইজৰ ভাষ্য ল'ম। দাদা কেতিয়া ইয়াত কিমান দিনৰ পৰা ইয়াত হ'ল আজি 15-20 দিনমান হৈ গ'ল। এনেকুৱা ইয়াত গৰু ছাগলী মানুহ খাই আছে। সেইকাৰণে মানে কি হ'ল, এতিয়াতো অনা হ'ল, পিঞ্জৰা অনা হ'ল। ফালে হয়, এই দৃশ্য চাবলৈ আচলতে বহুসংখ্যক লোক আহিছে। মই এজনৰ পৰা জানিব বিচাৰিম, কেতিয়া যোৱা নিশা পিঞ্জৰাবদ্ধ হ'ল? যোৱা নিশা পিঞ্জৰাবদ্ধ হৈছে আৰু কি হ'ল, এই যথেষ্ট আমাৰ এই ওচৰ চুবুৰীয়া মানুহৰ যথেষ্ট ছাগলী গৰু যথেষ্ট নষ্ট কৰিছে। এইটো আমাক ক্ষতিপূৰণ লাগে, মানে আমাৰ ৰাইজক। প্ৰথম কথা সেইটো হয়, ৰাইজে ইয়াত যিসকলৰ আচলতে গৰু ছাগলী ভক্ষণ কৰিছিলে তেওঁলোকক কিবা ক্ষতিপূৰণ দিব পাৰি নেকি, সেই বিষয়েও আচলতে আহ্বান জনাইছে প্ৰশাসন তথা বন বিভাগৰ প্ৰতি। মই দেখুৱাইছোঁ পুনৰ এয়া এটা প্ৰকাণ্ড নাহৰ ফুটুকী এয়া পিঞ্জৰাবদ্ধ হৈছে। এটা ছাগলী ইয়াত দি থোৱা আছিলে আৰু তাৰ পিছতে আচলতে যোৱা নিশা পিঞ্জৰাবদ্ধ হয় এই নাহৰ ফুটুকীটো। দীৰ্ঘদিনে ধৰি ইয়াত আচলতে উপদ্ৰৱ চলাই আহিছিলে। ইয়াত দেখুৱাইছোঁ মই এই নাহৰ ফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ। ইয়াৰ যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈছেহি। কোলাত কেঁচুৱালৈ ইয়াত উপস্থিত হৈছেহি এগৰাকী আইতা। নাহৰ ফুটুকী চাবলৈ আহিলে? হয়, আমি নিজে পিঞ্জৰা নাতিক লৈ আহিছোঁ। আমি নিজে হেৰিয়াত কৈ পানি বন বিভাগৰ লগত যোগাযোগ কৰি আমি পিঞ্জৰা আনি আজি 15 দিনমান হ'ল ইয়াত। আগত কিন্তু বাঘে খুব আতংক কৰি আছিলে। ইয়াত কেইবাটাও গৰু পোৱালি নিলে, ছাগলী খালে। সেইকাৰণে আমি সেই পিঞ্জৰাটো আনোৱাৰ ব্যৱস্থা। হয়, এয়া মই দেখুৱাইছোঁ যে শিৱসাগৰৰ এই খামুন বকতিয়াল চুকত এটা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে। যোৱা নিশা ইয়াত দীৰ্ঘদিনৰ পৰা গৰু ছাগলী ভক্ষণ কৰি আচলতে উপদ্ৰৱ চলাই আহিছিলে। এয়া শিৱসাগৰৰ খামুন বকতিয়াল চুকৰ দৃশ্য মই দেখুৱাইছোঁ। ইয়াত যথেষ্ট সংখ্যক পুৱাই ৰাইজ উপস্থিত আহি এই দৃশ্য প্ৰত্যক্ষ কৰিছেহি। মই আৰু ইয়াত স্থানীয় লোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। পুৱাই আহিলে? নহয়, মোৰ ঘৰ এয়াই লোকেল। মই চাবলৈ আহিলে? চাবলৈ আমি না অনুকূল নাই দেখা আৰু ৰাতিপুৱা প্ৰথম আমিয়ে পাইছোহি আৰু তাৰপিছত আৰু যথেষ্ট ক্ষতি কৰিলে। গৰু ম'হ ছাগলী খালে, ছাগলী গৰু বহুত ছাগলী খালে, বহুত অনিষ্ট কৰিছে। বন বিভাগৰ দল এই মুহূৰ্তলৈকে উপস্থিত হোৱাহি নাই, কিন্তু খবৰ দিয়া হৈছে। আমি যিমান দূৰ যোগাযোগ কৰি জানিব পাৰিছোঁ যে বন বিভাগৰ দল এতিয়া আহি আছে আৰু ইয়াৰ পৰা তাৰ পিছত হয়তো সুৰক্ষিত স্থানলৈ নি চিকিৎসা প্ৰদান কৰি তাৰপিছত নিৰ্দিষ্ট স্থানত এৰি দিব। মই জনাব বিচাৰিছোঁ ইয়াত এই নাহৰ ফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ বিভিন্ন ওচৰ চুবুৰীয়া বিভিন্ন ঠাইৰ পৰা আচলতে যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হৈছেহি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।